নাৰীৰো আছে জগত জিনাৰ সাহস। নাৰীয়েও গাব পাৰে বিজয়ৰ জয়গান। এগৰাকী নাৰীয়ে আমাক জন্ম দিয়ে, এগৰাকী নাৰীয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰে। জীৱনে গতি সলোৱাৰ সময়তো এগৰাকী নাৰীৰ পৰাই আমি প্ৰেৰণা পাওঁ। বিপদৰ প্ৰতিটো ক্ষণতো সাহস হৈ থাকে এগৰাকী নাৰী। বিনিময়ত আমি কৰিছো কি? সকলোৱে জানিব বিচাৰে নতুন বোৱাৰী এগৰাকীয়ে স্বামী গৃহলৈ কি কি আনিছে, কিন্তু কোনোবাই জানো জানিব খোজে পিতৃগৃহত তেওঁ কি কি এৰি থৈ আহিছে? নাৰীক বিষয়বস্তু হিচাপে লৈ যদি বক্তৃতা ৰাখিবলৈ কোৱা হয়, তেনেহলে হয়তো দেশৰ প্ৰায় ৯৫% লোকেই ক'ব নাৰীয়েও পুৰুষৰ সমানে সকলোবোৰ কাম কৰিব পাৰে। কিন্তু ভুল। আচলতে নাৰীয়ে এনেকুৱা কিছুমান কামো কৰিব পাৰে যিবোৰ এজন পুৰুষে নোৱাৰে। নাৰীক দুৰ্বল বুলি ভাবি থকা ধাৰণা সলনি কৰক। নাৰী দুৰ্বল নহয়, নাৰী সহনশীল। নাৰী আকাশ, যাৰ তলত পুৰুষে নিৰাপত্তা অনুভৱ কৰে। নাৰী উশাহ, যাৰ অবিহনে পুৰুষ কেতিয়াও জীয়াই থাকিব নোৱাৰে। নাৰী এডাল জখলা, যাৰ সাহসত পুৰুষে আকাশ চোৱাৰ সপোন দেখিব পাৰে। অমূল্য অসম, এ মিছন টু চেঞ্জিং আছাম। প্ৰতিগৰাকী নাৰীলৈ নাৰী দিৱসৰ বহুত বহুত শুভকামনা।